হেডলাইন্স আগবঢ়াইছে সূৰ্যা সিমেন্ট অটুট ঘৰ অটুট অসম। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰিয়ংকা। ৰাজ্যৰ নতুন কোভিড এছঅপি ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ 6 বজালৈ খোলা থাকিব সকলো দোকান পোহাৰ, 7 বজাৰ পৰা সমগ্ৰ ৰাজ্যতে হ'ব কাৰফিউ। আন্তঃজিলা যাতায়াতৰ নিষেধাজ্ঞা শিথিল কৰা হৈছে, ব্যক্তিগত বাহনৰ আন্তঃজিলা যাতায়াতত অনুমতি। যাত্ৰীবাহী বাছৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকিব। যুগ্ম অযুগ্ম বাহন চলাচলৰ নিয়ম বাতিল কৰা হৈছে। কামৰূপ মেট্ৰৰ পৰা ওলাই যাব নোৱাৰিব কোনো বাহন, আন জিলাৰ পৰা গুৱাহাটীলৈ অহাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে। বিবাহ অন্তিম সৎকাৰত 25 জন লোকৰ অনুমতি দিয়া হৈছে। ৰাজহুৱা সভা সমিতি আয়োজনৰ অনুমতি 50% লোকৰ অনুমতি দিয়া হৈছে। 50% লোকৰ উপস্থিতিত অনুমতি দিয়া হৈছে আৰু বিমানবন্দৰত 2 পালি ভেকচিন লোৱাসকলৰ পৰীক্ষা কৰা নহয় বুলি জাৰি কৰা হৈছে। ভাদ মাহত নামঘৰত 50% লোকৰ উপস্থিতিৰ অনুমতি দিয়া হৈছে। MBBSৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ কৰা হ'ব। অভিযান্ত্ৰিকৰ চূড়ান্ত বৰ্ষৰ পাঠদানো আৰম্ভ কৰা হ'ব। শিক্ষাৰ্থী আৰু শিক্ষকে 2 পালি ভেকচিন লোৱাটো জৰুৰী হ'ব। 18 আগষ্টৰ পৰা পুৱা 5 বজাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন এছঅপি। চিনেমা হল খোলাৰ সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই। কামাখ্যা মন্দিৰত প্ৰতি ঘণ্টাত 20 জনৰ প্ৰৱেশত অনুমতি দিয়া হৈছে আৰু ৰাজ্যৰ আন গুৰুত্বপূৰ্ণ স্থানত 20 জনৰ প্ৰৱেশত অনুমতি দিয়া হৈছে। বজালৈকে সকলো দোকান বজাৰ খোলা থাকিব, অফিচ কাৰ্যালয় সকলো। তাৰ পিছতে 7 বজাৰ পৰা পুৱা 5 বজালৈ কাৰফিউ হ'ব। ইয়াৰ আগতে কাৰফিউ 11 ঘণ্টা আছিল, এতিয়া কাৰফিউ 10 ঘণ্টা হ'ব। আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত ইতিমধ্যে নিষেধাজ্ঞা আছিল, সেই নিষেধাজ্ঞা আমি শিথিল কৰিবলৈ বিচাৰিছোঁ কেৱল ব্যক্তিগত যান বাহনৰ ক্ষেত্ৰত। এতিয়া ব্যক্তিগত যান বাহন খোলা থাকিব, সকলো জিলাৰ পৰা সকলো জিলালৈ যাব পাৰিব, কিন্তু কামৰূপ মেট্ৰৰ যিটো আমি তথ্য পাইছোঁ, এই তথ্যৰ ভিত্তিত কামৰূপ মেট্ৰৰ পৰা বাহিৰলৈ যোৱা আৰু কামৰূপ মেট্ৰলৈ বাহিৰৰ পৰা অহা এইটো নিষেধাজ্ঞা বাহাল থাকিব। আমাৰ যিটো নিষেধাজ্ঞা ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত আছিল, যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত সেই নিষেধাজ্ঞা বাহাল থাকিব। সেই নিষেধাজ্ঞা উঠাই লোৱা হোৱা নাই, কেৱল ব্যক্তিগত যান বাহনৰ ক্ষেত্ৰতহে এইটো লোৱা হৈছে। ইয়াৰ আগতে আমি এটা কথা কৈছিলোঁ, অড ইভেন নাম্বাৰ। এতিয়া অড ইভেন নাম্বাৰ আমি ৰখা নাই। এই অড ইভেন নাম্বাৰৰ যিটো কথা আছিল এইটো আমি বাতিল কৰিছোঁ। তাৰপিছতে সভা সমিতিৰ ক্ষেত্ৰত এতিয়া মুকলি ঠাইত আমি আগতে সভা সমিতিৰ অনুমতি নাছিলে, এতিয়া আমি কৰিছোঁ যে মুকলি ঠাইত অতিৰিক্ত 200 জনলৈকে লোক সমবেত হৈ সভা সমিতি বা ৰাজহুৱা অনুষ্ঠান আদি আয়োজন কৰিব পাৰিব। তাৰ উপৰিও প্ৰেক্ষাগৃহৰ যিমান আসন থাকে তাৰ আসনৰ 50% আধা সংখ্যক লৈ এই সভা সমিতি আদি অনুষ্ঠিত কৰিব পাৰিব। কিন্তু এটা কথা তাত জড়িত আছে যে এই সভা সমিতিলৈ যোন যাব তেওঁলোকে 2 পালি ভেকচিন ল'ব লাগিব। কংগ্ৰেছ ত্যাগ কৰা প্ৰাক্তন সাংসদ সুস্মিতা দেৱে আয়োজন কৰিছে সংবাদমেলৰ। আমি পোনপটীয়াকৈ গৈছো এই সংবাদমেলৰ মাজলৈ। কংগ্ৰেছ ত্যাগ কৰা প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ সংবাদমেল আয়োজন কৰিছে। কংগ্ৰেছ ত্যাগ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদমেলৰ জৰিয়তে তেওঁ কথা ক'ব। আজি সংবাদমেলৰ আয়োজন কৰিছে সুস্মিতা দেৱে। আমি পোনপটীয়াকৈ লৈ গৈছো এই সংবাদমেলৰ মাজলৈ।
তৃণমূল কংগ্ৰেছলৈ যোৱাৰ পিছত কংগ্ৰেছ কিহৰ কাৰণে ত্যাগ কৰিছে সেই বিষয়ে আজি ক'ব Hindi এই or সংবাদমেলত English, আৰু and তাৰ then বাবে she will address the media in the এই third language. So সংবাদমেলৰ আয়োজন Bangla, কৰিছে সুস্মিতা দেৱে English, Hindi, about 5 minutes each, without interruptions. And after that, she'll also say it in Assamese also, surely. And after that is over, for about 7 or 10 minutes, as is the rule we have here every day, we will take questions, right? So let me begin by formally introducing my new colleague and old friend, Sushmita, to about some of the things which you may not know about her. The usual things you all know. So, she went to school in Delhi at Loreto. Then after that, she went to do her LLB at Thames Valley University in the United Kingdom. After that, she went and did her LLM law at King's College. And of course, completed her education at Middle Temple, where she was called to the bar as a barrister. Before that, by the way, she did her Pol Science at Delhi University. That's more than what's written on Wikipedia. Okay. And after that, before she joined politics, Sushmita practiced law for 10 years before she joined the political party which she was associated with her father and her grandfather. That's enough in terms of introduction. Now I hand you over to Sushmita Deb of the All India Trinamool Congress. As I said, প্রথমে বাংলা, তারপরে হিন্দি, তারপরে ইংরেজি, আর তারপরে কোয়েশ্চেন আনসার। আমরা তো প্রধানমন্ত্রীর মতো নয়, আমরা কোয়েশ্চেন আনসারও করি এখানে প্রেস কনফারেন্সে। সুস্মিতা। থ্যাংক ইউ ডেরেক। সবচেয়ে প্রথমে আমি আপনাদের প্রত্যেককে ধন্যবাদ জানাচ্ছি, কারণ কালকে আপনারা অনেকেই আমাকে ফোন করার চেষ্টা করেছে, আমি ফোন তুলতে পারিনি, সেটার জন্য আমি ক্ষমা চেয়ে নিচ্ছি। আপনারা অবগত যে 15 অগস্টে আমি লিখিতভাবে বিকেলে অল ইন্ডিয়া কংগ্রেস কমিটির সভানেত্রী সোনিয়া গান্ধীজিকে আমার রেজিগনেশন লিখিতভাবে ওনার বাড়িতে পাঠিয়েছিলাম, এবং সেটা আপনারা কপি পেয়েছেন। আমি বলবো যে আজকে অল ইন্ডিয়া তৃণমূল কংগ্রেসের অফিসে আমার প্রথমবার আসা, এবং আমার প্রেরণা হলো পশ্চিমবঙ্গের মাননীয় মুখ্যমন্ত্রী মমতা ব্যানার্জি, যাকে আমার প্রত্যেকেই দিদি বলে বলি, এবং আমি আমার আন্তরিক ধন্যবাদ জানাচ্ছি, অন্তরের অন্তঃস্থল থেকে ধন্যবাদ জানাচ্ছি যে মমতাদি আমাকে গ্রহণ করেছেন অল ইন্ডিয়া তৃণমূল কংগ্রেসে, এবং অভিষেকের সঙ্গে আমি প্রথম দেখা করেছিলাম অনারেবল ন্যাশনাল জেনারেল সেক্রেটারি অফ অল ইন্ডিয়া তৃণমূল কংগ্রেস, এবং আলোচনার পরে যে সম্মানটা আমাকে অভিষেক দিয়েছে, যেভাবে ডেরেক ওব্রায়ান, যিনি রাজ্যসভা পার্লামেন্টারি পার্টির চেয়ারপারসন, লিডারের সঙ্গে আলোচনা হয়েছে, যেভাবে উনি আমাকে সাহায্য করেছেন, সেটার জন্য সবাইকে আমি ধন্যবাদ জানাচ্ছি। এবং আমি আশাবাদী যে তৃণমূল কংগ্রেসে মেম্বারশিপ নেওয়ার পরে মমতাদির নেতৃত্বে, অভিষেকের গাইডেন্সে আমরা তৃণমূল কংগ্রেসের যে ভিশনটা রয়েছে সেটাকে আরো শক্তিশালী করতে পারব। আমার ইতিহাসে 30 বছর না শুধু, কিন্তু 3 জেনারেশনের অ্যাসোসিয়েশন ছিল ভারতীয় জাতীয় কংগ্রেস পার্টির সঙ্গে। কিন্তু এটা অস্বীকার করা যাবে না যে আমাদের সর্বভারতীয় নেত্রী মমতাদির সঙ্গেও আমার হয়তো আর আমার পরিবারের
40 বছরের উপরে 50 বছরের অ্যাসোসিয়েশন ছিল। আমার প্রয়াত বাবা মিনিস্টার ছিলেন, সাংসদ ছিলেন, আসাম থেকে ছিলেন, ত্রিপুরা থেকে ছিলেন, এবং উনার অ্যাসোসিয়েশন, উনার সম্বন্ধ যে মমতাদির সঙ্গে ছিল, এখানে অনেককেই দেখছি আমার বাবাকে আপনারা চিনতেন। ইটস এ ভেরি ওল্ড অ্যাসোসিয়েশন। আমার ইচ্ছে, আমি অর্গানাইজেশন করতে ভালোবাসি। আই এম অ্যান অর্গানাইজেশন পার্সন। আর আমি আমার রাজনৈতিক জীবনটা অর্গানাইজেশন থেকেই শুরু করেছি, এবং আমার বিশ্বাস যে যা দায়িত্ব আমাকে মমতাদি দিবে, অভিষেকজি দিবে, সেটা আমি পালন করতে পারবো। আমার পুরো আস্থা মমতাদির উপরে রয়েছে, এবং অনেকেই হয়তো জানতে চাইছেন যে কংগ্রেস ছাড়ার কারণ কি, কিন্তু আমি মনে করি যে আমার রেজিগনেশন লেটারটার মধ্যেই আমার যা বলার আমি কংগ্রেস প্রেসিডেন্টকে লিখিতভাবে বলেছি। আর আমার বিশ্বাস বা আমি আশাবাদী যে শ্রীমতী সোনিয়া গান্ধীজির আশীর্বাদ আমি আগামী দিনে পাব। আর আরেকটা কথা বলবো যে 24 ঘন্টা হয়েছে, 24 ঘন্টাও হয়তো হয়নি, আমি অল ইন্ডিয়া তৃণমূল কংগ্রেসে মেম্বারশিপ নিয়েছি। ভিতর থেকে হয়তো পার্টির ওয়ার্কিংটা আমি দেখতে পারিনি, কিন্তু আমি নিজে একটা সর্বভারতীয় পোস্টে ছিলাম এবং ওয়েস্ট বেঙ্গলের ট্রাভেল করেছি, ওয়েস্ট বেঙ্গলের নিউজ আমি পড়েছি। মমতাদির ভিশন আর কাজ, যেটা উনি অ্যাজ চিফ মিনিস্টার আমি মনে করি ওয়েস্ট বেঙ্গলে করেছে, দ্যাট ইজ এক্সট্রিমলি ইন্সপায়ারিং। আর আরেকটা কথা বলবো যে আমি সবসময় 16th লোকসভাতে বাদিকে তাকিয়ে দেখতাম যে মহিলার সংখ্যা যে তৃণমূল কংগ্রেসে ছিল সাংসদদের মধ্যে, এটা আমি মনে করি আমাদের প্রত্যেকের গর্বের ব্যাপার। এছাড়া বিভিন্ন স্কিম আপনারা আমার থেকে হয়তো ভালো জানবেন। দ্যাট গুড গভর্নেন্স, সুশাসন যেটা বলে, সেটা হলো মমতাদি করে দেখিয়েছে। আর সাহস, যে সাহসটা মমতাদি দেখিয়েছে একবার না বারবার, সেটা আমি মনে করি আমাদের প্রত্যেকের গর্ব, শুধু তৃণমূল কংগ্রেসের না, সমস্ত দেশের গর্ব। আর আরেকটা কথা বলি, যখন আমি প্র্যাকটিস করছিলাম 2006-এ, আমার এখনো মনে আছে দিল্লিতে, যে 26 দিনের হাঙ্গার স্ট্রাইক যে মহিলা নেত্রী করতে পারে, ওর সাহস কতটুক, এটা আপনারা সবাই ভালো করে বুঝতে পারেন। সো আমি আর বেশি দীর্ঘ না বলে আমি হিন্দিতে, যারা হিন্দি মিডিয়ার বন্ধুরা এখানে এসছে, আপনাদেরকে সংক্ষেপে বলবো। मेरे जो दोस्त यहाँ मौजूद हैं, पहले मैं क्षमा मांग लेती हूँ क्योंकि आप लोगों के साथ मेरा नाता बहुत पुराना है, पर बहुत लोगों ने, आप लोगों ने फोन किया, मैं फोन नहीं उठा पाई, किसी को बुरा लग सकता है, पर कल वो मौका नहीं था, आज वो मौका है। आप सब अवगत हैं कि 15 अगस्त को मैंने ऑल इंडिया एंड इंडियन नेशनल कांग्रेस पार्टी से इस्तीफा दिया श्रीमती सोनिया गांधी जी के घर में, नंबर 10 जनपद। और 16 तारीख को मैं सुबह दिल्ली से कलकत्ता गई। वहां पहले अभिषेक जी से मेरी बातचीत हुई। उससे पहले कई बार मेरी बातचीत डेरेक जी से हुई। अभिषेक जी से करीब 45 मिनट 1 घंटा बातचीत हुई, और उसके बाद हम वेस्ट बंगाल के माननीय मुख्यमंत्री महोदया ममता दीदी के पास गए, उनका आशीर्वाद लिया, उन्होंने मेरी मेंबरशिप को ग्रहण किया, उसके लिए मैं आभार व्यक्त करती हूँ। मेरा रिश्ता 30 साल का था कांग्रेस से, और उसके बारे में मेरी क्या टिप्पणी है, मैंने अपने इस्तीफे का जो चिट्ठी है उसमें लिखा, और मुझे बहुत मौका दिया कांग्रेस पार्टी ने।
ऑल इंडिया महिला कांग्रेस अध्यक्षा के हिसाब से हो, सांसद के हिसाब से हो, NSUI से डूसू के टाइम से कांग्रेस पार्टी ने मुझे बहुत सारा काम करने का मौका दिया और मेरा ये मानना है जब भी जो जिम्मेदारी उन्होंने दी मैंने उसको पूरा निभाया और अगर कोई कमी रही हो उसके लिए मैं उम्मीद करती हूं कि कांग्रेस प्रेसिडेंट मुझे माफ करेंगे। और ममता दी के साथ मेरा नाता सिर्फ राजनीतिक नहीं है। जब मेरे पिता श्री संतोष मोहन देव कांग्रेस पॉलिटिक्स में 40 साल थे तब से लेकर ममता दी के साथ हमारा एक रिश्ता था और वो रिश्ता सिर्फ राजनीतिक नहीं था, वो एक परिवार जैसा रिश्ता था। और मुझे नहीं लगता कि इस निर्णय को लेने के बाद मैंने आइडियोलॉजिकल कोई कॉम्प्रोमाइज किया। My conscience is clear on that account. I have made absolutely no compromise on my ideology. और ममता दीदी का जो खुद का इतिहास है, जो उनका मेटल है, जो उनकी ताकत है, जो उनकी साहस है, वो हम सबके लिए प्रेरणा है, सिर्फ मेरे लिए नहीं है, डेरिकदा के लिए नहीं। এয়া আসলে সুস্মিতা দেৱৰ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ। খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছোঁ এটা সৰু বিৰতি। निर्माण का पावर स्वैग चल शुरू हो जा माइथन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माइथन फ्लेक्सिबल माइथन बड़ा समझदार নির্মাণৰ মানদণ্ড माइथन নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages. ৰাজ্যত বহু লোকে দ্বিতীয় পালি ভেকচিন লোৱা নাই। সংবাদমেলৰ ঘোষণা উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী। ৰাজ্যত প্ৰথম পালি ভেকচিন লৈছে 51% লোকে আৰু দ্বিতীয় পালি লৈছে মাত্ৰ 11% লোকেহে। সকলোকে দ্বিতীয় পালি ভেকচিন ল'বলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ ফাৰ্ষ্ট ড'জ ভেকচিন দিয়া হৈছে 1,18,00,000 আৰু ছেকেণ্ড ড'জ দিয়া হৈছে 25,21,000 লোকক। এতিয়া কথা হ'ল কি, আমি অনুৰোধ জনাম যে ছেকেণ্ড ড'জ যিসকলে ল'বলৈ আছে আমি যথেষ্ট চেষ্টা কৰিছোঁ, ঘৰত ফোন কৰিছোঁ, কল চেণ্টাৰ বহুৱাইছোঁ ডিষ্ট্ৰিক্টে। তাৰপিছতো বহু লোক এতিয়া ছেকেণ্ড ড'জ ল'বলৈ কি কাৰণত অহা নাই বা তেওঁলোকে হয়তো ক'ৰবাত লৈ গ'ল নেকি
কিবা হ'ল নেকি তেনেকুৱা ধৰণৰ কোনো এতিয়া আমি যেনেধৰণে সঁহাৰি পাব লাগে পোৱা নাই গতিকে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে ছেকেণ্ড ড'জ ল'বলৈ আগবাঢ়ি আহিব লাগে ঠিক তেনেধৰণে আমাৰ এতিয়া আমি ধৰক ডেইলি 2.5 লাখ 3 লাখৰ ভিতৰত ভেকচিন দি আছোঁ আমাৰ ভেকচিন পৰ্যাপ্ত পৰিমাণে আজিৰ দিনটোত আছে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ ছেকেণ্ড ড'জ ল'ব লগা সকলো আগবাঢ়ি আহিব লাগে আৰু ফাৰ্ষ্ট ড'জ যিসকলে ল'ব তেখেতসকলো যাতে আগবাঢ়ি আহে আমাৰ তেখেতসকলৰ ওচৰৰ ভেকচিন চেণ্টাৰত আমি এই ভেকচিন পৰ্যাপ্ত কৰি ৰাখিছোঁ নিউজ 18 আৰু বাইজুছে বিগত বৰ্ষত এনে একাংশ প্ৰতিভা সম্পন্ন যুৱক যুৱতীক পোহৰলৈ আনিছিল তেওঁলোকে আমাৰ মন প্ৰাণ উত্তোলিত কৰিছিল বয়সত কম হলেও নিউজ 18 দিয়া মঞ্চত তেওঁলোকে এনে প্ৰতিভা দাঙি ধৰিছিল যে সমগ্ৰ দেশে অবাক হৈ পৰিছিল গণিতৰ পৰা সংগীতলৈ খেলৰ পৰা কলালৈ নিজৰ নিজৰ ক্ষেত্ৰত বিশাল প্ৰতিভাৰ পৰিচয় দিছিল নবীন প্ৰতিভাধৰসকলে এবাৰো এনে নবীন প্ৰতিভাধৰসকলৰ বাবে এখন মঞ্চৰ ব্যৱস্থা কৰা হৈছে যদি আপুনি তেনে কোনো প্ৰতিভাধৰক চিনি পায় তেনেহলে news18.com ত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে সোনকালে আহি আছে বাইজুছ য়াং জিনিয়াছ সিজন 2 অলিম্পিকত ব্ৰঞ্জৰ পদক জিনি আজি প্ৰথমবাৰলৈ আপোন ঘৰখনলৈ আহিব লাভলিনা কাদৰিবলৈ উখল মাখল পৰিৱেশ 12মুখীয়াৰ ঘৰখনত ঘৰৰ সমীপতে সজা হৈছে পেণ্ডেল চৰকাৰীভাৱে লাভলিনা কাদৰিবলৈ সকলো ব্যৱস্থা কৰা হৈছে লাভলিনা কাদৰৰ সম্পূৰ্ণ ব্যৱস্থাপনা নিজে তদাৰক কৰিছে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সজা হৈছে বৃহৎ পেণ্ডেল আজি দিল্লীৰ পৰা বিমান যোগে পুনে অৱতৰণ কৰিব ডিমাপুৰৰ পৰা বাইক ৰেলীৰ যোগেৰে অনা হ'ব লাভলিনাক আৰু ডিমাপুৰৰ পৰা আহি প্ৰথমে আশীৰ্বাদ ল'ব দেওপানী মন্দিৰত তাৰ পৰাই সৰুপথাৰ হৈ বৰপথাৰত উপস্থিত হ'ব লাভলিনা আৰু তাতে চৰকাৰীভাৱে ৰাজহুৱা সম্বৰ্ধনা জনোৱা হ'ব লাভলিনাক য'ত উপস্থিত থাকিব অসম চৰকাৰৰ 3জন মন্ত্ৰী অজন্তা নেওগ অতুল বৰা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰা লাভলিনাক আদৰিবলৈ পথত লগোৱা হৈছে ডাঙৰ ডাঙৰ বেনাৰ পোষ্টাৰ উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ধনশিৰি মহকুমাবাসী আমি পোনপটীয়াকৈ গৈছোঁ দেৱাশিষ গৌতমৰ ওচৰলৈ দেৱাশিষ আপোনাৰ ওচৰলৈ আহিছোঁ হয় প্ৰিয়ংকা ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসন লোক আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়া স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া ইতিমধ্যে ডিমাপুৰত উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছতেই লাভলিনাই অহা বিমানখন ডিমাপুৰ এয়াৰপৰ্টত অৱতৰণ কৰিব আৰু মই কেমেৰাত দেখুৱাব কৈছোঁ যে এইখন মঞ্চতে কিছু সময়ৰ পিছত লাভলিনা আহি উপস্থিত হ'ব য'ত তেওঁক 40টাকৈ সংগঠনে সম্বৰ্ধনা জনোৱা হ'ব 4জনকৈ মন্ত্ৰী উপস্থিত থাকিব অসম চৰকাৰৰ 4জনকৈ মন্ত্ৰী উপস্থিত থাকিব কুশল মুখল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ ধনশিৰি মহকুমাৰ লগতে বৰপথাৰত আৰু মই প্ৰথমে যাব বিচাৰিছোঁ ভাৰতীয় জনতা যুৱ মৰ্চাৰ এজন বিষয় হৈ আছোঁ কওকচোন আৰু কিছু সময়ৰ পিছতে আহি লাভলিনা উপস্থিত হ'ব প্ৰস্তুতি কিমান আগবাঢ়িছে হয় ইতিমধ্যে এই প্ৰস্তুতি সম্পূৰ্ণ হৈছে আমাৰ বিধায়ক মহোদয়ৰ লগতে উপায়ুক্ত মহোদয় ডিমাপুৰত ইতিমধ্যে উপস্থিত হৈছে সমগ্ৰ বিশ্ব জয়ৰ পাছত ধনশিৰি মহকুমা তথা গোলাঘাট জিলা আৰু অসমলৈ সুনাম কঢ়িয়াই অনা আমাৰ স্বাভিমান লাভলিনা বৰাগোহাঁই কিছু সময়ৰ পিছতে আমাৰ ইয়াত আহি উপস্থিত হ'বহি ইতিমধ্যে সকলো দল সংগঠনো সাজু হৈছে যিসকলে ইয়াত সম্বৰ্ধনা জনাব ইতিমধ্যে সুন্দৰভাৱে প্ৰস্তুতি সম্পন্ন কৰা হৈছে আৰু কিছু সময়ৰ পিছতে যিহেতু লাভলিনা আহি ইয়াত উপস্থিত হ'ব আমি উৎকণ্ঠিত আমি সকলো সাজু হৈ আছোঁ প্ৰায় 40টাকৈ সংগঠনে আজি ইয়াত সম্বৰ্ধনা জনাব য'ত অসম চৰকাৰৰ 4জনকৈ মন্ত্ৰী থাকিব কিমান উৎসুকতাৰে ৰৈ আছে লাভলিনা অহালৈ নিশ্চিতভাৱে আমি বহুত উৎসুকতাৰে ৰৈ আছোঁ বৰপথাৰবাসী হিচাপে আমি নিশ্চিত আজি এইটো আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু লগতে আজি যেতিয়া 2:10 ডিমাপুৰত মানে লেণ্ডিং কৰিব আমাৰ মাননীয় বিধায়ক লৈ গৈছে বিশ্বজিৎ ফুকন ডাঙৰীয়া গৈছে আৰু লগতে গোলাঘাট জিলাৰ উপায়ুক্ত মহোদয় গৈছে আৰু আমাৰ ইয়াত ৰৈ আছে যে 4জনকৈ মন্ত্ৰী আহিব আজি সম্বৰ্ধনা অনুষ্ঠান আমি ৰাখিছোঁ গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু ধনশিৰি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি আজি উদ্যোগ লোৱা হৈছে সকলো উৎফুল্লিত হৈ আছে বৰপথাৰবাসী ৰাইজ উৎফুল্লিত হৈ আছে জগত জিনি আহিছে লাভলিনা বৰগোহাঁই আৰু আমাৰ যুৱকসকল ৰৈ আছে তেখেতসকলে গৈ বাইকত পৰা আদৰি লৈ আহিবগৈ গতিকে এটা আনন্দমুখৰ এটা উৎসৱমুখৰ পৰিৱেশ ৰৈ আছে হয় এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে আৰু এইখন মঞ্চতে কিছু সময়ৰ পিছতে আহি লাভলিনা উপস্থিত হ'ব আৰু বিশাল বাইক ৰেলীয়ে তেওঁক আদৰি অনা হ'ব ডিমাপুৰৰ পৰা বিশাল ...16 channels, 15 languages,
26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.